আজি আমাৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ আজি একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটো আজি দিছপুৰ লোক নিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত আজি অনুষ্ঠুপীয়াকৈ পালন কৰা হয়। যিহেতু হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা চলি থকাৰ বাবে আমি বহলভাৱে কাৰ্যসূচী ৰখা নাই। পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, ডক্টৰ B.R. আম্বেদকাৰ দেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি আমি অনুষ্ঠুপীয়াকৈ আজি কাৰ্যসূচী পালন কৰিছোঁ। আমি আজি প্ৰতিষ্ঠা দিৱসৰ এই শুভক্ষণত আমি অনুসূচিত জাতি ৰাইজৰ সহায় সহযোগিতা তথা আগন্তুক দিনত আমি আশীৰ্বাদ কামনা কৰিছোঁ। প্ৰথমে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজৰ লগতে অনুসূচিত জাতি ৰাইজলৈ আমি বৈপ্লৱিক অভিনন্দন জনাইছোঁ আৰু সেৱা জনাইছোঁ। কথা হ'ল কি, আজি 2016 চনৰ ফেব্ৰুৱাৰীৰ 21 তাৰিখে গুৱাহাটীৰ মুখ্য কাৰ্যালয় B.R. আম্বেদকাৰ ভৱনত আমাৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ জন্মগ্ৰহণ কৰিছিলে আৰু সেই প্ৰতিষ্ঠা কালৰ পৰাই আজি 2026 চনৰ 21 ফেব্ৰুৱাৰীত আমি 11টা দশক পাৰ কৰিলোঁ, সম্পূৰ্ণ হ'ল। গতিকে এই 11 বছৰে আমি অসমীয়াৰ অনুসূচিত জাতিৰ কেনেকৈ কি উন্নয়নমূলক কাম কাজ কৰিব পাৰিলোঁ নাজানো, আৰু ক'ৰবাত নহয় ক'ৰবাত আমাৰ কেতিয়াবা সফল হৈছোঁ, ক'ৰবাত বিফলো হৈছোঁ। গতিকে সেইখিনি আমি অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ আৰু অনাগত সময়ত আমাৰ এই অনুসূচিত জাতিৰ লগতে গোটেই অসমবাসী ৰাইজে এই বৃহৎ অসমীয়া জাতিটোৰ হৈ কাম কাজ কৰি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ এই অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সমূহ কৰ্মকৰ্তাক যাতে আশীষ প্ৰদান কৰে আৰু মৰম দিয়ে, তাকে আমি কামনা কৰিছোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।